নলবাৰী ৰাস চাবলৈ আৰু আহি এয়া নলবাৰী প্ৰথমে প্ৰণীতা হোটেল লিখিছে এইয়া প্ৰণীতা হোটেলৰ মানে এয়া নলবাৰী মানে বিখ্যাত প্ৰণীতা হোটেল আৰু নলবাৰীলৈ আহিলে সকলোৱে ইয়াতে সোমাই আৰু আমিও নাম শুনি আছিলোঁ আগতেও এবাৰ আহিছোঁ গতিকে ইয়াতে সোমাই একাপ চাহ খাই ল'লোঁ ইয়াৰ কিন্তু বিশেষত্ব সঁচাই আছে বহুত সঁচা বহুত ডাঙৰ ডাঙৰ মানে মিঠাইবিলাক আৰু সোৱাদটো সুকীয়া কম প্ৰাইজতে মানে যথেষ্ট সুন্দৰকৈ তেওঁলোকে খাদ্য যোগান ধৰে সেইটো কাৰণে নলবাৰীৰ মানুহখিনিয়ে জানেই কিন্তু আমাৰ উজনি অসমৰ মানুহখিনিয়ে নাজানিব পাৰে সেইকাৰণে মই এই ৰাসৰ ভিডিঅ'টোত অকণমান ইয়াৰ ক্লিপ মই ভৰাই দিলোঁ বাকী কিন্তু এই হোটেলৰ বিষয়ে মই ভিডিঅ' আৰু এটা আগবঢ়াম বলক এতিয়া ৰাসস্থলীলৈ ৰাসস্থলীৰ সন্মুখতে চাওকচোন ইমান ধুনীয়াকৈ এয়া প্ৰতিমূৰ্তিসমূহ আছে আমি যিহেতু ঘৰৰ পৰা 1:30মান বজাত ওলাইছিলোঁ আমি তাত গৈ প্ৰায় 4টা বজাত পাইছিলোঁ আৰু লাহে লাহে সন্ধিয়াও নামি আহিছে গতিকে ৰাসৰ জাক জমকতা আৰম্ভ হৈ গৈছে আৰু আমাৰ সময়খিনি খুবেই ভাল আছিল যিহেতু লং জাৰ্ণিত গৈছিলোঁ এই সময়তে আমি নামি অকণমান খোজকাঢ়ি যাব লাগে প্ৰায় 1 কিলোমিটাৰ ৰাস্তা খোজকাঢ়িব লাগে অৱশ্যে আমি যাওঁতে টমটম পাইছিলোঁ বেটেৰী ৰিক্সা তাত গৈ পেলাই আমি এয়া হৰি মন্দিৰৰ ভিতৰলৈ প্ৰথমে সোমাব পাৰিছিলোঁ হৰি মন্দিৰৰ ভিতৰত সোমোৱাও নাই প্ৰায় অকণমান সন্ধিয়াৰ দৰে হৈছিল আৰু পৰিৱেশটো খুবেই ভাল হৈছিল লাহে লাহে মানুহ যথেষ্ট হ'বলৈ ধৰিলে এয়া আৰম্ভ হৈছে আৰু লাহে লাহে সকলোখিনি এফালৰ পৰা চাই গ'ল ধুনীয়াকৈ প্ৰতিমূৰ্তিসমূহ সজোৱা আছে এয়া হৈছে মেইন মন্দিৰ কেইভাগ 3 ভাগকৈ মন্দিৰ আছে এয়া মই অকণমান পৰিৱেশটো প্ৰথমে দেখুৱাই লৈছোঁ অকণমান পোহৰ হৈ থাকোঁতেই যিহেতু অলপ পিছত বহুত বেছি ভিৰ হ'ব আৰু হয়তো ভালদৰে উঠাব নোৱাৰিবও পাৰোঁ বুলি মই অকণমান পোহৰ হৈ থাকোঁতে অলপমান দেখি লৈছোঁ শ্ৰীকৃষ্ণৰ বাল্যলীলাৰ সকলোখিনি অংশ ইয়াত দেখুওৱা হৈছে আৰু খুব ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰিছে আৰু প্ৰত্যেকটো মূৰ্তি প্ৰাণ পাই উঠিছে বাল্যলীলাৰ সকলোখিনিয়ে দেখুওৱা হৈছে জন্মৰ পৰা জন্ম বৃত্তান্তৰ সকলো কাহিনীৰ পৰা অংশবদ্ধলৈকে সকলোখিনি দেখুওৱা হৈছে গোপীসকলৰ লগত কৰা ৰাসলীলা চিহ্নসমূহ খুব ধুনীয়াকৈ প্ৰাণ পাই উঠিছে তাৰে অলপ অলপ 2-এটা স্থানৰ ভিডিঅ'হে মই ৰাখিছোঁ সমগ্ৰ দেখুওৱা সম্ভৱেই নহয় ইমানেই ডাঙৰ আছিল ৰাসস্থলীখন তাৰ পৰা আহি এয়া দেখিছে অকণমান সোমাই আহি এয়া মন্দিৰ ভাগৰ বাটচৰাৰ পৰা সোমাই আহি এয়া পতাকাসমূহ উৰাই ৰাখিছে আৰু তাৰ লগতে এনেধৰণে বহুখিনি মূৰ্তি আছে আৰু অকণমান মাজৰ ভাগত আছে আমাৰ হিয়াৰ আমঠু হিয়াৰ ডাঙৰীয়া এটা খুব সুন্দৰ প্ৰতিমূৰ্তি লগতে এখন সুউচ্চ গীটাৰ কৃষ্ণই প্ৰতিজন অসুৰক বধ কৰাৰ কাহিনী ইয়াত সুন্দৰকৈ দেখুৱাইছে আৰু এয়া হৈছে পূজা ভাগত কিছু অংশ ইয়াতেই ঘট প্ৰতিষ্ঠা কৰি পূজা হৈ আছিল আৰু ইয়াকো নিৰ্মালী ফুল সকলোকে দিছে ধুনীয়াকৈ প্ৰাণ পাই উঠিছে মূৰ্তিটো তাৰ কাষতে আছে হনুমান মূৰ্তি তাৰ কাষত আছে ব্ৰহ্মকুমাৰী মূৰ্তি 3টাকৈ খুব সুন্দৰ সুসজ্জিত মূৰ্তি আৰু লগত আছে চাওকচোন সন্মুখতে মাজভাগত আছে সকলোকে আকৰ্ষণ কৰা এই মূৰ্তি ভাগ সুন্দৰ হৈছে
গোটেই পৰিৱেশটোকে সুন্দৰ কৰি তুলিছে আৰু মানুহক আকৰ্ষণ কৰিছে আচলতে লগত এয়া দীপক শৰ্মাদেৱৰ প্ৰতিমূৰ্তি ৰাখিছে আৰু সকলোৱে শ্ৰদ্ধা জনাইছে এই ঠাইডোখৰ চালে হেঁপাহ নপলায় এই সময়খিনি এই ঠাইডোখৰত বহু সময় চাই থাকোঁতে অতিবাহিত হৈ যায় গতিকে কিছু সময় লৈ ইয়ালৈ আহিব লাগিব কাৰণ ইয়াৰ পাছত চাব লগা বহুত থাকে কিন্তু ইয়াত বেছি সময় খৰচ কৰি দিয়াৰ ফলত আনফালে চাবলৈ সময়ৰ নাটনি হৈ যায় যিহেতু সন্ধিয়া নামি আহিছে সকলোফালে জাক জমক আৰু লাহে লাহে মানুহ ভৰি পৰিছে এয়া ওচৰফালৰ পৰা দেখুৱাইছোঁ বৰ্তমান এয়া ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ তাৰ লগতে এইখিনি খুব প্ৰাণ পাই থকা মূৰ্তিসমূহ আকৰ্ষণৰ কেন্দ্ৰ বুলি ক'ব লাগিব ইয়াৰ সকলোফালে প্ৰত্যেকখন মূৰ্তিয়ে মানে ইমান ধুনীয়াকৈ সজাই থোৱা আছে সকলোকে মোহিত কৰিছে আৰু সকলোৱে অকণমান চাবলৈ যোগ পাইছে আৰু ইয়াত সেৱা লোৱাৰ পাছত ইয়াত কেইবাখনো বহু সংখ্যক ধৰ্মীয় পুথিও বিক্ৰী কৰিছে আৰু সকলোৱে চাব পাৰে এয়া মেইন পূজাস্থলী মেইন মন্দিৰৰ ফিল্ডখন মানে আৰু তাতে আছে সম্পূৰ্ণ মূৰ্তিখিনি চাৰিওফালে লগত এয়া লতাৰিখে গাড়ী দিয়া সকলোখিনি ৰাখিছে বাৰু ইয়াতে মানুহৰ সংখ্যাও বাঢ়ি আহিছে আৰু ইয়াত এপাক মাৰি আমি আনফালে যাব লাগিব য'ত খুব সুন্দৰকৈ আইফেল টাৱাৰটো বনোৱা হৈছে এই স্থলীখিনিতে আছে এখন ৰংগমঞ্চ তাতে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হয় পুতলা নাচৰ স্থলীও আছে এয়া হৈছে ৰংগমঞ্চ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হয় আৰু এয়া দেখিছোঁ এটা গাঁৱলীয়া পৰিৱেশ ঢেঁকীত ধান খুলি আছে এয়া আনফালে কাপোৰ ধুই আছে বাহনীৰে ঘৰ সাৰি আছে এয়া দেখিছেনে চাউল বহাইছে ধান সিজাইছে এয়া গৰু আনফালে এয়া খোৱা পানীৰ ব্যৱস্থা এটা মানে গাঁৱলীয়া পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিছে ঘৰুৱা সকলোখিনি কাম মানে চেষ্টা কৰিছে লগতে অৱশ্যে এইফালে খোৱা পানীৰ ব্যৱস্থা কৰিছে দৰ্শকসকলৰ সুবিধাৰ বাবে খোৱা পানীৰ ব্যৱস্থা আৰু মেলাবিলাক আৰম্ভ হৈছে আৰু এয়া কেইবাখনো বাণিজ্যিক মেলা ইয়ালৈ আহিছে আৰু সেইকাৰণে মানুহৰো যথেষ্ট ভিৰ হৈছে এয়া ভাৰত মাতা সমগ্ৰ ভাৰতখনেই ইয়াত অংকন কৰিছে এই দৃশ্যটো চাবলৈ খুব ভাল হৈছে আৰু প্ৰত্যেকটো অংশ পঢ়ি চাব পৰাকৈ সুবিধা কৰি দিছে কোনফালে
কোনখন নদী বৈ গৈছে কোনটো পৰ্বতৰ পৰা কোনখন নদী বৈ আহিছে সকলোখিনি আছে আৰু মহাদেৱৰ স্থানসমূহ ইয়াত সুন্দৰকৈ দেখুৱাই দিছে সমগ্ৰ ভাৰততে থকা জ্যোতিলিংগসমূহ মহাদেৱৰ জ্যোতিলিংগসমূহ ইয়াত দেখুওৱা হৈছে এয়া দেখিছে ভীমশংকৰ টেম্পলৰ কথাও ইয়াত আছে নদীসমূহৰ কথাও আছে লগতে এটা মূৰত উত্তৰ পূৰ্বাঞ্চলৰ কথাও ধুনীয়াকৈ দেখুৱাইছে প্ৰথমে মই এয়া জ্যোতিলিংগসমূহ অকমান আপোনালোকক দেখুৱাই দিছোঁ যাতে ধৰিব পাৰে এয়া সোমনাথ নাগেশ্বৰ পৰ্বতসমূহ আৰাৱলী সৰস্বতী যমুনা গংগা মহাকালেশ্বৰ সকলোখিনি আছে আৰু আনফালে এয়া চাওকচোন অসমখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলক দেখুৱাইছে আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখন নীলাচল পৰ্বত কামাখ্যা সকলোখিনি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে আৰু খুব ধুনীয়াকৈ দেখুৱাত সফলো হৈছে বুজি পোৱাকৈ খুব ধুনীয়াকৈ দেখুৱাব পৰা হৈছে অখণ্ড ভাৰতৰ সুন্দৰকৈ দেখুৱাইছে আনফালে চাৰিও দিশতে বহুখিনি জানিবলগীয়া কথা ইয়াত ধুনীয়াকৈ দেখুৱাইছে এয়া হৈছে দশাৱতাৰ বিষ্ণুৰ দশাৱতাৰ দেখুৱাইছে ধুনীয়াকৈ লিখিও থৈছে কোনটো কি অৱতাৰ এয়া কল্কি অৱতাৰ বুদ্ধ অৱতাৰ বলৰাম অৱতাৰ ৰাম অৱতাৰ পৰশুৰাম বামন অৱতাৰ এইফালে নৰসিংহ অৱতাৰ সকলোখিনি দেখুৱাই গৈছে বৰাহ অৱতাৰ সকলোখিনি ইয়াত এনেকৈ দেখুৱাইছে আৰু এইফালে আছে কুৰ্ম অৱতাৰ এনেদৰে এইটো ভাগত এই মৎস্য অৱতাৰ দেখুৱাইছে মৎস্য অৱতাৰ সকলোফালে আছে বহুতো কিবা কিবি চাব লগা মই ইয়াতে অলপ দেখুৱাইছোঁ দুই এখন ষ্টল দেখুৱাইছোঁ কাৰণ সকলোখিনি দেখুওৱা সম্ভৱ হৈ নুঠে বা দেখুৱালেও আপোনালোকে অলপ ব্যতিব্যস্ত হৈ পৰিব মানে বৰিং হৈ যাব গতিকে অলপ দুই এটা দেখুৱাইছোঁ এয়া হৈছে আমাৰ মৰমৰ শিল্পীজনাৰ কিছু কাহিনী ইয়াত দেখুওৱা হৈছে তেওঁ লিখা মানে অসম গ্ৰন্থমেলাও আহিছে আৰু অসম গ্ৰন্থমেলাৰ বাকৰিত কবিতাৰ প্ৰতিযোগিতা ৰাসৰ মানে বাকৰিটো বহুতেই ডাঙৰ বুলি কৈছোঁ বহুত বহল অসম গ্ৰন্থমেলাৰ পৰা ধৰি সকলোখিনি আছে আনফালে গ্ৰন্থমেলাৰ পৰা ওলাই আহি এনেদৰে অভাৰব্ৰিজখন পাৰ হয় খুব বেছি ঠেলা হেঁচা কিন্তু দেই অভাৰব্ৰিজখন পাৰ হৈ এফালে আহিব লাগে আহি আন এখন মেলা ইয়াত হৈছে খুব বেছি ঠেলা হেঁচাৰ মাজেৰে ওপৰেদি হেঁচি সেইখিনি আদি এটা মানে এটা ষ্টেপেদি উঠিব লাগে সেইফালে তাৰপৰা অলপ দূৰ আহি হেঁচি ঠেলা হেঁচাতে আহি আপুনি আকৌ পিছৰটো ষ্টেপে নামিব লাগিব নামোতে ইমান এটা হেঁচা ঠেলা নাই কিন্তু মাজৰ সময়ছোৱাত ইমান বেছি হেঁচা ঠেলা তাৰ তেনেকেই আহিছে আৰু যথেষ্ট এতিয়া যিহেতু সময় হৈ গৈছে সন্ধিয়া হৈ গ'ল প্ৰায় 7-8 বজাৰ পৰা যথেষ্ট মানুহ হৈছে আৰু এইখন মেলাত আছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি খুব ধুনীয়াকৈ জনাইছে তেখেতৰ পৰা সুন্দৰ মানে প্ৰাণ পাই থকা কিছুমান ফটো ইয়াত দেখুৱাইছে আৰু চাকি বন্তিও জ্বলাইছে খুব ধুনীয়া লাগিছে এই ঠাইডোখৰ প্ৰতিখন ফটোৰে যেন কিবা কিবি কথা কৈ আছে কিবা চাই আছে এনেকুৱা ধৰণৰ মানে সম্পূৰ্ণ জীৱন্ত এটা ৰূপ দিছে খুব ভাল লাগিছে এয়া আৰু ইয়াৰ পৰা অকণমান আগুৱাই গৈ তাৰ মাজত মেলাখন আছে দেই যথেষ্ট মানে বাণিজ্যিক যিখন মেলা এই মেলাখন আছে এইখিনি মই দেখুওৱা নাই দুইফালে মেলাখন আছে আৰু এই মেলাখনৰ পৰা সোমাই আহি এয়া আইফেল টাৱাৰটো এইটো হৈছে এইবাৰ ৰাসৰ যথেষ্ট আকৰ্ষণৰ কেন্দ্ৰ ইয়ালৈ
ইউ যথেষ্ট মানুহ আহিছে চাবৰ কাৰণে আৰু খুব ধুনীয়াকৈ কৰিছে মানে ইয়াত নিখুঁত বুলি ক'ব লাগিব এই ঠাইডোখৰ চাই খুব ভাল লাগিল এয়া খুব ধুনীয়া লাইটিংও ধুনীয়া কৰিছে ইয়াৰ পিছতে আমি অলপমান মেলাসমূহ চালো এয়া সম্পূৰ্ণ মেলাসমূহ চালো চাই পেলাই আমি আৰু এই সকলোখিনি চাওঁতে আমাৰ প্ৰায় 5 ঘণ্টা সময় লাগিল তাৰপা লাহে লাহে আমি আকৌ ঘৰলৈ ওলাই আহিলো